নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম দীপাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে? মই অসম যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 2020 চনৰ 18 জুলাই তাৰিখে প্ৰথম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আচলতে ভক্তি সাধনা বুলি মই তেনেকৈ একো কৰা নাছিলোঁ আৰু ঘৰৰ মানুহে আমাৰ ধৰক কৃষ্ণ ভগৱানক আৰাধনা কৰিছিলে, পুৱা গধূলি নামঘৰত বন্তি জ্বলাইছিলে, প্ৰাৰ্থনা কৰিছিলে, সেয়াই আৰু মই তেনেকৈ কৰি আছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আচলতে লাভ লোকচানৰ কথা কোনোদিনে চিন্তা কৰা নাছিলোঁ। ভাবিছিলোঁ আমি যেনেধৰণৰ কৰ্ম কৰিম তাৰ ফলো আমি সদায় তেনেধৰণেই পাম। গতিকে কিবা লাভ হৈছে বা লোকচান হৈছে সেই বিষয়ে একো ভবা নাছিলোঁ। মাথো ঘৰৰ মানুহে যেনেদৰে কৰি আছিলে মই তেনেদৰে কৰি আছিলোঁ। আপুনি যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? আচলতে মই মোৰ হাজবেণ্ডৰ কাৰণে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ আহিব লগা হ'ল। মানে আমাৰ তেখেতে প্ৰথমে দীক্ষা লৈছিলে আৰু দীক্ষা লৈ এদিন কিবা ইউটিউবত ভিডিঅ' এটা চাই মোক দেখুৱাইছিলে যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এজন মুক্তিদাতা আহিছে, গতিকে তুমি এই ভিডিঅ'টো চোৱাচোন। কিন্তু মই চাই পেলাই তেতিয়া মই হাঁহিছিলোঁ। তেওঁলোকে কাৰ কথা কৈছেনো? কবিৰ চাহেবৰ কথা কৈছে। কবিৰ দাস এজন কবি হয়, মই পঢ়িছোঁ তেখেতৰ কবিতা, গতিকে তেখেত কেনেকৈ ভগৱান হ'ব পাৰে? মই তেখেতক হাঁহিছিলোঁ আৰু তেখেতে কৈছিলে যে তুমি জ্ঞান গংগা জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি চোৱাচোন, পঢ়িলে গম পাবা। তেতিয়া মই ভাবিলোঁ মানুহজনে ইমান জোৰ কৰি আছে, পঢ়ি চাওঁচোন। তেতিয়া মই জ্ঞান গংগা পঢ়িলোঁ আৰু জীৱনৰ সুগম পথ, অন্ধ শ্ৰদ্ধা ভক্তি হওক বা ভক্তিৰ পৰা ভগৱানলৈ গোটেইখিনি কিতাপ মই বিস্তাৰভাৱে অধ্যয়ন কৰিবলৈ লাগি গ'লোঁ, যাতে মানুহজনক ভুল ৰাস্তাত গৈছে নেকি সেই বিষয়ে মই জানিবৰ কাৰণে আচলতে পঢ়িছিলোঁ। কিন্তু পঢ়ি মই আচলতে সত্য জ্ঞানটো তেতিয়া অনুভৱ কৰিলোঁ। তাৰপিছত তেওঁ গীতাৰ কথা লিখা আছে, গীতাৰ অমুক শ্লোকত এইটো আছে, বেদৰ অমুক শ্লোকত এইটো আছে, কোৰাণ শ্বৰীফত, বাইবেলত, গোটেই ধৰ্মগ্ৰন্থবোৰৰ বিষয়ে জ্ঞান গংগা হওক বাকী গ্ৰন্থসমূহতো লিখা আছে। গতিকে মই কি কৰিলোঁ, আমাৰ গীতা ভাগৱত চব গোটাই ল'লোঁ। গোটাই লৈ এফালৰ পৰা চাই গৈছোঁ, মিলাই গৈছোঁ, হয় কিবা এটা শক্তি আছে, নহ'লেনো এনেদৰে এই গুৰুজনে এই গোটেই ধৰ্মশাস্ত্ৰবোৰ লুটিয়াই লুটিয়াই ক'ব পাৰেনে? তেতিয়া মোৰ বিশ্বাস হ'ল আৰু মই ভাবিলোঁ বাৰু মই দীক্ষাটো লৈ চাওঁচোন। দীক্ষা লৈ চালে লাহে লাহে সকলো কথা গম পাম। মোৰ পৰমাত্মা প্ৰাপ্তি হওক নহওক কথা নাই, খালি আমাৰ জীৱনটো শান্তিপূৰ্ণ হ'ব, ঘৰখনত সুখ হ'ব, মোৰ মানুহজনে ভাল পাব। গতিকে মই সেইভাৱে মই দীক্ষা লৈছিলোঁ। কোনো পৰমাত্মা প্ৰাপ্তি হ'ব বুলি মই ভবা নাছিলোঁ। আৰু বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। লাভটো মই এইটোৱে আটাইতকৈ ডাঙৰ লাভ হ'ল যে মই এটা শুদ্ধ জ্ঞান, এটা নিৰ্মল জ্ঞান মই অনুভৱ কৰিলোঁ আৰু মই বুজি পালোঁ যে পৰমাত্মা কোন হয় আৰু আমি ক'ৰ পৰা আহিছোঁ, আমি ক'লৈ যাম, আমাৰ সঠিক ঠিকনা কি, সেই গোটেইখিনি কথা এতিয়া অনুভৱ হয়। এনেকুৱা এটা শক্তি অনুভৱ হয় যে সঁচাকৈয়ে পৰমাত্মা আছে। আগতে বিশ্বাস কৰা তেনেদৰে নাছিলোঁ যে পৰমাত্মা আছে নে নাই এটা সন্দেহত আছিল, কিন্তু এতিয়া পূৰা দৃঢ় বিশ্বাস হৈ গ'ল যে পৰমাত্মা আছে আৰু পৰমাত্মাই আমাক চাই আছে। আমাৰ উশাহ নিশাহত পৰমাত্মা আছে, আমি কি কৰিছোঁ কি নাই সকলো তেওঁ চাই আছে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, তেনে ক্ষেত্ৰত এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? হয়, গীতাত উল্লেখ আছে যে আমাৰ এই সংসাৰখন এখন ওলোটা বৃক্ষ হয়। গতিকে যিজন তত্ত্বদৰ্শী সন্তে সেই ওলোটা বৃক্ষজোপাৰ তন্নকে বুজাই দিব পাৰিব, সেইজনেই তত্ত্বদৰ্শী সন্ত হয়। আৰু তেওঁ সমস্ত ধৰ্মৰ শাস্ত্ৰসমূহৰ প্ৰকৃত তত্ত্বটো উলিয়াই আমাৰ জনমানসত প্ৰতিষ্ঠিত কৰিব পাৰিব বা বুজাব পাৰিব। গতিকে মই তেতিয়া ভাবিলোঁ যে হয়, তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজে গোটেই ধৰ্মগ্ৰন্থসমূহ অকল আমাৰ হিন্দুৱে নহয়, মুছলিম ধৰ্ম হওক, খ্ৰীষ্টিয়ান ধৰ্ম হওক, শিখ ধৰ্ম হওক, সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ লুটিয়াই বগৰে ক'ত কোনটো শ্লোকত কি আছে কি নাই সেই সকলোখিনি আমাক দেখুৱাই আছে। কিন্তু আমাৰ জনসাধাৰণে সেইখিনি হয়তো চোৱা নাই বা চালে বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে, কিন্তু বিশ্বাস কৰাটো উচিত। আৰু সেইজনহে তত্ত্বদৰ্শী সন্ত হয় যিজনে এই সমস্ত ধৰ্ম গ্ৰন্থসমূহৰ প্ৰকৃত সত্য জ্ঞানটো মানুহক উজাগৰ কৰিব পাৰিছে।
আৰু আমাৰ পৰম্পৰাগত আমাৰ অসমৰ যিমানবিলাক ভক্তি সাধনা আছে, শ্ৰদ্ধালু শংকৰ মাধৱকে আদি কৰি তেওঁলোকে যিবিলাক আমাক ভক্তিবিধি দি থৈ গৈছিল, আগবঢ়াই থৈ গৈছিলে, যিখিনিত তেওঁলোকে আমাৰ অসমীয়া সমাজৰ বাবে, আৰু সেইসকলৰ যি ভক্তিবিধি আৰু বৰ্তমান আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি প্ৰকৃততে? পাৰ্থক্য আচলতে মই গুৰু দুজনাক, শংকৰ গুৰু আৰু মাধৱ গুৰু দুইজনকে অন্তৰৰ পৰা মই নমস্কাৰ জনাইছোঁ। তেওঁলোক আমাৰ অতি শ্ৰদ্ধাৰ হয়। তেওঁলোকে অসমীয়া সমাজখনৰ ভেটি সুদৃঢ় কৰিলে, অসমীয়া সমাজখনক একগোট কৰি এটা সৎ পথ দেখুৱাইছিলে। কিন্তু আমাৰ আজি সৰহসংখ্যক মানুহে তেওঁলোকৰ আদৰ্শ মানি চলা নাই, আৰু তেখেতসকল যিহেতু এতিয়া নাই, গতিকে যিজন জীৱিত আছে, গতিকে জীৱিতজনে সত্য জ্ঞান যদি আমাক দিয়ে, আমি তেওঁৰ শৰণলৈ যোৱাটো উচিত। আৰু আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত মোক্ষ প্ৰাপ্তিৰ মন্ত্ৰ আছে। সেই মন্ত্ৰ পৃথিৱীৰ কোনো ধৰ্মগুৰুৱে দিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমৰ ভাই ভনীসকলে এবাৰ হ'লেও তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ চাওক আৰু তেওঁৰ গ্ৰন্থসমূহ অধ্যয়ন কৰক, তেতিয়া নিশ্চয় প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়। এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰকৃততে গুৰু সলনি কৰাটো পাপ নেকি? আচলতে আমি আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা জানিব পাৰিছোঁ যে গুৰু সলনি কৰিলে কোনো ধৰণৰ পাপ নহয়। কাৰণ আমাৰ যদি এটা দুৰাৰোগ্য বেমাৰ হৈ থাকে, আমি এজন ডাক্তৰে ভাল কৰিব নোৱাৰিলে আৰু আমি বেলেগ এজন ডাক্তৰৰ ওচৰলৈ যাবই লাগিব যদি আমি উপশম পাব পাৰোঁ যাৰ পৰা। গতিকে তেখেতৰ পৰা মই জানিছোঁ যে গুৰু সলনি কৰাৰ কেতিয়াও পাপ নালাগে। কাৰণ আমি যাৰ ওচৰত সত্য ভক্তি পাম, আমি তেওঁৰ ওচৰত দীক্ষা লোৱাটো উচিত বুলি মই ভাবোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা লাভ পাইছেনে? হয়, লাভটো বহুতেই হৈছে। প্ৰথম কথা, মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল। তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব। কাৰণ যি ধৰণে হাৰ্ট এটেক হৈছিল, তেওঁ ডাক্তৰে মোক মাতি নি কৈছিল যে এই মানুহজনক ভগৱানে কিবা এটা কাৰণতহে ৰাখিছে। এইজন মানুহ কোন সময়ত কি হ'ব কোনেও ক'ব নোৱাৰে। কেনেদৰে তেওঁ জীয়াই আছে চাওকচোন, মোক কম্পিউটাৰত গোটেই তেখেতৰ ৰিপৰ্টছবিলাক দেখাইছে। তেতিয়া মই কন্দাৰ বাদে একো উপায় নাছিলে। কিন্তু পৰমাত্মাৰ চৰণত থকাৰ কাৰণে হয়তো তেখেতে এখেতক বচালে আৰু তেখেতৰ দৰ্শনো হ'ল ভেণ্টিলেশ্যনত থাকোঁতে। গতিকে তেতিয়াৰ পৰাই আৰু বেছি জোৰ দি আমি ভক্তি কৰিছোঁ। আৰু ভক্তি কৰোঁতে যে ইমান এটা আনন্দ আছে, সেই কথা আগতে কেতিয়াও অনুভৱ কৰিব পৰা নাছিলোঁ। আৰু এখেতৰ ভেণ্টিলেশ্যনত থাকোঁতে পৰমাত্মাৰ দৰ্শন হ'ল, আৰু পৰমাত্মাৰ দৰ্শন হোৱাৰ পিছত এখেত লাহে লাহে সুস্থ হৈ আহিল, আৰু সেইটো আমাৰ কাৰণে আচলতে ডাঙৰ লাভ হয়। আৰু ইয়াৰ উপৰি মোৰ মানুহজনৰ কিছু স্বভাৱ চৰিত্ৰ আগতে বেয়া আছিল। মানে তেখেতে সৰু সৰু কথাতে খং কৰে, বস্তু দলিয়াই কিবা কিবি কৰে আৰু। এতিয়া মানে কি ক'ম আপোনালোকক, কিন্তু সেই সকলো স্বভাৱ এতিয়া তেখেতৰ ভাল হ'ল। গতিকে মই বহুত সুখী যে মোৰ মানুহজনে ভক্তিৰ পথত থাকি আজি এটা সৎ চৰিত্ৰৱান পুৰুষ হিচাপে, এজন স্বামী হিচাপে আৰু এজন পিতৃ হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে। ইয়াতকৈ লাভ আৰু মই এগৰাকী নাৰী হিচাপে কি বিচাৰিব পাৰোঁ, যে মোৰ ঘৰখন সুখে শান্তিৰে এতিয়া ভৰি আছে। সঁচাকৈ আপোনাৰ পৰা আমি জানিব পাৰিলোঁ যে সৎভক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে কেনেকৈ সুখী অনুভৱ কৰিব পাৰে। যিহেতু আপোনাৰ স্বামী, যি আপোনাৰ হাজবেণ্ড, মৃত্যুৰ সৈতে যুঁজি আছিলে, তেখেতকো আপোনাৰ সৎভক্তিৰ দ্বাৰা জীৱিত কৰাই দিলে পৰমাত্মাই। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হৈছে? হয়, সন্ত ৰামপাল গুৰু মহাৰাজদেৱে আমাক শাস্ত্ৰ অনুকূল সাধনা প্ৰদান কৰে। তেখেতে আমাক অমৰ মন্ত্ৰ দিয়ে, যিটো মন্ত্ৰ সাংকেতিক। সেইটো একমাত্ৰ তেখেতৰ ওচৰতহে আছে। যিটো মন্ত্ৰ ধ্ৰুৱ প্ৰহ্লাদে পাইছিল, মীৰাবায়ে পাইছিল। আপোনালোকে তেখেতৰ সৎসং শুনিলে বা ধৰ্মগ্ৰন্থবোৰ অধ্যয়ন কৰিলে নিশ্চয় এই বিষয়ে জানিব পাৰিব। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, সেইসকল দৰ্শকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আচলতে বাৰ্তানো কি দিম, মই মোৰ ভাই ভনীসকলক, মোৰ পৰম পূজ্য ব্যক্তিসকলক, মোৰ অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ যে বৰ্তমান বিশ্বত এজনেই তত্ত্বদৰ্শী সন্ত আছে, যিজনে গোটেই পৃথিৱীক, গোটেই বিশ্বক একগোট কৰিব বিচাৰি আছে। তেখেতৰ শ্লোগান এটাই হৈছে যে জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম
শিখ খ্ৰীষ্টিয়ান ধৰ্মৰ পৃথক নহয় মৰ্ম। গতিকে আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোনো ধৰণৰ ভেদাভেদ ৰখা নাই, উচ্চ নীচ ৰখা নাই। তেখেতে গোটেই বিশ্বক একত্ৰিত কৰিব বিচাৰিছে। গতিকে সমাজৰ পৰা নিচা আঁতৰাব বিচাৰিছে, যৌতুকমুক্ত বিবাহ কৰিছে, ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহুতো ৰোগীক আৰোগ্য কৰাৰ কথা চিন্তা কৰিছে, এখন সুস্থ সুন্দৰ সমাজ গঢ়াৰ কথা চিন্তা কৰিছে। গতিকে আমি যদি তেখেতৰ পৰা দীক্ষা লৈ শাস্ত্ৰ অনুকূল সাধনা কৰোঁ, তেন্তে আমাৰ জীৱনটো সুখৰ হোৱাৰ লগতে আমাৰ সমাজখনো সুন্দৰ হ'ব। গতিকে আপোনালোকলৈ মই কৰজোৰে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে সন্ত গুৰু ৰামপাল মহাৰাজৰ আপোনালোকে সৎসং চাওক আৰু তেখেতে যিখিনি গ্ৰন্থ লিখিছে সেইখিনি এবাৰ হ'লেও পঢ়ি চাওক। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৰে হাতে হাতে মোবাইল থাকেই। গতিকে আমি মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজ বুলি যদি লিখি চাৰ্চ কৰোঁ, তেনেহ'লে আমি তেখেতৰ বিষয়ে সবিশেষ জনাৰ লগতে তেখেতৰ মংগল প্ৰবচনসমূহো চাব পাৰিম। আৰু মংগল প্ৰবচনৰ তলত হালধীয়া শাৰী কিছুমানত তেখেতৰ কণ্টেক্ট নাম্বাৰো দিয়া থাকে। গতিকে সেই কণ্টেক্ট নাম্বাৰত যদি যোগাযোগ কৰোঁ, ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ আমি বিনামূলীয়াভাৱে তেখেতৰ ওচৰত নাম দীক্ষা ল'ব পাৰিম। ধন্যবাদ থাকিল। ধন্যবাদ।